যেতিয়াই যেনেকৈ প্ৰয়োজন পানী দিব পাৰে। দেখা পালে যে এইবাৰ নেৰানেপেৰাকৈ এসপ্তাহ বৰষুণ আপুনি পানী নালাগে দিবলৈ। আৰু আমি ইয়াত যোনটো মেটেৰিয়েল ইউজ কৰোঁ মানে পুলি দিবলৈ, তাত মাটি নিদিওঁ, তাত কেঁচুসাৰ অলপ নাৰিকলৰ গুড়ি সেইটো কিনিব পাৰে আৰু আমি তাত অলপ পানী দিওঁ। এটা পুলি হ'বলৈ গুটিটোত বহুত শক্তি থাকে। তাৰ পিছলৈ আপুনি মাটিটো মতেতো মাটি ৰুবই লাগিব। আৰু কি হয় মাটিটো বহুত চইল বৰ্ণ ডিজিজ বুলি কয়, কৰোণা ভাতটো থাকে তাত বেয়া বেমাৰ পানী পুলি অৱস্থা যেনেকৈ আমাৰ সৰু ছোৱালী বাচ্ছা এটাক গাখীৰ খাব দিয়ে নে নাই, তাৰপিছতে বেলেগ বেলেগ বস্তু দিয়ে, সেই সেনেকুৱাই আৰু। তো এইটো এটা বনাই আছোঁ কাৰণ আমাৰ মানে অলপ পুলিৰ এবাৰ আৰু অলপ ডিমাণ্ডটো বাঢ়িছে। মাটি দিয়া নাযাব পাৰে চাওক আপোনালোকে কনচেনট্ৰেশ্যন মানে যিবোৰ বস্তু আপোনালোকে ওপৰে ওপৰকৈ ভাবে সেইটো আমাৰ সামাজিক প্ৰব্লেম, মোৰো প্ৰব্লেম। আপুনি কথাটো শুনাৰ আগত কোৱা বা বেলেগ কথা চিন্তা কৰে অলপ মনোযোগ দিয়কচোন। মাটি নিদিওঁ বুলি কৈছোঁ আপুনি চাওক, মোৰ আপত্তি নাই, আপোনালোকেতো আহিছে গৈছে, মোৰনো কি যাব, লাভ হ'লে আপোনালোকৰ হ'ব না। इधर क्या क्या है और देखिएगा। बहुत जहाँ बनाय गासिनो हनै मा मा फुलि मोजाङै बुंलाय बाङाय एक्सप्लेन खालामना होलाय बाङाय जोंनिया। বুজাই দিওঁ আমি এতিয়া ধৰক কিছুমান জেগাত কবিলৰ পৰা আৰম্ভ কৰিছোঁৱে, এনেকৈ পুলি আগতে বনাই। ইয়াত এটা বস্তু লক্ষ্য কৰিব, আপোনাক খালি হাত নিদিব, মই দেখাই দিছোঁ। এই বস্তুটো চাইছেনে ইমান ফুৰফুৰীয়া হৈ আছে। ইয়াত অকল বালি নাৰিকলৰ গুড়ি কিনিব পাৰে বা আপুনি ধানৰ পটানো দিব পাৰে আৰু আপুনি তাত অলপ কেঁচুসাৰ দিব পাৰে। এতিয়া আমাৰ নিজৰ কেঁচুসাৰ আছে, কেঁচুসাৰ জানে না, সেইটো মই আপোনাক দেখাই দিম। চ' এই তিনিটা বস্তু দিছোঁ, মাটি নিদিওঁ, এতিয়া পুলিৰ শিপাটোকো ধৰি নাৰাখে। এতিয়া আহক মই আপোনাক দেখাওঁ। কিমান ধুনীয়াকৈ উঠিছে, শিপাটো আছে, ছিঙিও যোৱা নাই। এতিয়া মাটিত দিলে শিপাটো ছিঙি যাবলৈ নাই উঠালে। আৰু আপুনি যদি ধৰক কিবা ৰুব লাগে, চাপ'জ মই এই পুলিটোৱে ক'লোঁ, পুলিটো মই ধুনীয়াকৈ এনেকৈ শিপা অৱস্থাৰ পৰা গুচাই এনেকৈ দিম নাই, চাইছে কিমান পুলি হৈছে। গছজোপা যিমান ডাঙৰ শিপা হৈ ঢিলা হৈ আছে, সি বাঢ়িব পাৰিছে। তো এই বস্তুবিলাক আপোনালোকে ঘৰত নিজৰভগীয়াকৈ ইমান ডাঙৰ বেড নালাগে, সৰুকৈ কৰিব পাৰিব নে নাই? আৰু নিজৰ গুটি আপোনালোকে কেতিয়াও পৰৰ গুটি নল'ব। পৰাপক্ষত এতিয়া চাওক লাহে লাহে মাৰ্কেটত চব এখন হাইব্ৰিড আহি গৈছে। যদি এতিয়া আমাৰ থলুৱা বেঙেনা খোৱা, আজিকালি যোনটো বেঙেনা খাই খোৱা থাকে, জলকীয়াৰ জ্বলা আছে, বিলাহীৰ টেঙা আছে নাই, কাৰণ আপোনালোকে বাধ্য হৈ গৈছে, যোনটো কোম্পানীয়ে যি দিব সেইটো আপোনালোকে কিনিব বাধ্য হৈ যাব। তো নিজৰ বস্তুবিলাক ৰখা অলপ চেষ্টা কৰকচোন। আৰু আপোনালোকে এজন এজন গৱেষক হ'ব পাৰিব। কেনেকৈ জানে? ভালৰ ভাল গছজোপা কালেক্ট কৰিলে, ভালৰ ভাল সঁচটো আনিলে, তেতিয়া ভাল হ'ব নাই? এনেকুৱাই বস্তুটো। আৰু এইটো ৰকেট চাইন্স নহয় নহয়, আমাৰ ককা দেউতাহঁতেতো এইটোৱে কৰি আছিলে, এতিয়াহে নাইকিয়া হ'ল। এইটো কিবা সুধিবলগীয়া আছে ইয়াৰ বিষয়ে? ইয়াত মানে কিছুমান পুলি অকণমান যে লেৰেলি যোৱাৰ নিচিনা হৈছে, কিয়? এইটো কিয়নো পানী দিয়া নাই যে, কিন্তু তলত আপুনি চাওক ওপৰতহে এয়া তলটো খান্দি চাওক, এয়া ভিজি আছে। যিমান জোখৰ ইমান, এতিয়া দেখা পাইছে নাই বতৰটো বৰষুণ, গছজোপা বাচি থাকিব। যদি আমি বেছি পানী দিওঁ তেতিয়া গুৰি পচিব নহয়।